কৈছে মই এজন পিং পং। মই আপোনালোকক ভিডিওটো দেখাম। পিং পং মানে অৰ্থ কি, তাৰ মানে কি, কিয় হ'ল অখিল গগৈ এজন পিং পং। মই A to Z অখিল গগৈ সেই ভিডিও ক্লিপটো লগাই দিম। নিজ মুখে স্বীকাৰ কৰিছে মই এজন পিং পং। তাৰ মানে কি আপোনালোকেতো নিশ্চয় বুজা নাই নহয় জানো। মই আপোনালোকক A to Z বুজাই দিম তাৰ মানে কি, অৰ্থ কি, কিয় হ'ল তেখেত এজন পিং পং। তেখেতে নিজ মুখে কান্দি কান্দি হলেও স্বীকাৰ কৰিছে পিং পং মই আপোনালোকক এইয়া ভিডিও ক্লিপটো লগাই দিছো। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকে চাই আছে সাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব। শেষলৈকে চালেহে অখিল গগৈনো কিয় পিং পং হ'ল, কোনে ক'লেনো পিং পং কিয় আৰু তাৰ অৰ্থ কি, মই A to Z আপোনালোকক ভিডিও ক্লিপটো লগাই দিম, আপোনালোকে বুজি পাব আৰু শেষলৈকে চাব লাগিব। এইয়া অখিল গগৈয়ে কোৱাৰ ভাষ্যটো আপোনালোকে নিজে শুনি লওক আৰু চাই লওক। জানো পিং পং বল মানে মোক কৈ আছে যে টেনিছ বল। হা, যদি টেনিছ বল হওঁ মই, অসমৰ টেনিছৰ অৱস্থাটো এবাৰ ভালকৈ সুধি ল'লে হ'ল। তেওঁৰ পিছফালে বহি থকা অসমৰ আটাইতকৈ শক্তিশালী ছেকেণ্ড মন্ত্ৰীজন, হা, সেই মন্ত্ৰীজনে তাৰ সভাপতি টেনিছ বলৰ অৱস্থা কেনেকুৱা এবাৰ চাই আহিব। টেবুল টেনিছ বল এইটো অৱস্থা কেনেকৈ আপোনালোকে চাই আহিব। হা, গতিকে ৰাজ্যখন কোনফালে গৈছে আপোনালোকে চাওক। যিখন ৰাজ্যত কালি মই যিটো প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ, সেই প্ৰস্তাৱটো যদি বুজি পালেহেঁতেন মুখ্যমন্ত্ৰীয়ে মোক মাতি নিব লাগিছিলে। অসমখনৰ উন্নতিৰ একদম শুদ্ধ পথ এটা আপুনি দেখুৱাইছে, আহকচোন আপোনাৰ লগত কথা পাতোঁ। কৃষিমন্ত্ৰীয়ে প্ৰস্তাৱটো পোৱাৰ পাছত বিশেষ বৈঠক আয়োজন কৰিব লাগিছিলে গোটেই অফিচাৰবিলাকৰ লগত। আমাক মাতি নিব লাগিছিলে যে অসমৰ উন্নতিৰ এটা নতুন মডেল দিয়া হৈছে। কি মডেল? যে অসমক 12 মাহে খেতি কৰাৰ ৰাজ্যত কৰা, অসমৰ প্ৰত্যেকজন মানুহক পেছাদাৰী ৰূপে গঢ়ি তোলা, অসমৰ প্ৰত্যেকটো কৃষিৰ প্ৰকৃত বজাৰ নিৰ্ণয় কৰা, অসমৰ বাণিজ্য কৃষি বাণিজ্য সঠিক কৰা, অসমৰ আপোনাৰ কৃষিৰ ওপৰত ভিত্তি কৰি উৎপাদিত বস্তুবিলাকৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰা। অসমৰ কোনো এজন মানুহ বাহিৰলৈ যাব নোৱাৰাকৈ গাঁৱতে আমাৰ নিজৰ অঞ্চলতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কৰা এটা নতুন মডেল দিছে। কেৱল আৰু কেৱল এই মডেলটোৰ জৰিয়তেহে অসমৰ প্ৰকৃত উন্নতি সম্ভৱ। এই কথাটোক লৈ যি সময়ত আলোচনা হ'ব লাগিছিলে, সেই সময়ত সেই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে চৰকাৰী পক্ষৰ পৰা মোক কালি অভাৱনীয়ভাৱে অপমান কৰা হৈছে। সেইখন ৰাজ্যৰ ভৱিষ্যত কিবা আছে? এটা ৰঙীন সপোন অসমৰ মুখ্যমন্ত্ৰীয়ে দেখুৱাই আছে। ৰঙীন সপোন, হেলিকপ্টাৰত উঠি মহিলাৰ লগত চেলফি লগাই চেলফি তুলি কেতিয়াবা অকস্মাতে কি কৰে বিহুৰ বিশ্ব ৰেকৰ্ড, অকস্মাতে কেতিয়াবা গছপুলিৰ বিশ্ব ৰেকৰ্ড, এনেকুৱা এখন মায়াজাল দেখুৱাই থাকি, এখন এটা মেজিক দেখুৱাই থাকি অসমখন যিটো অৱস্থাত আছিলে তাতকৈ বেয়া অৱস্থালৈ লৈ গৈ তেওঁতো মইতো বিধানসভাৰ ভিতৰত কৈছোঁ যে আপুনিয়ে 23 বছৰ অসমৰ কৰ্তা বিধাতা কৈ থকা নাই নে? যোৱা 23 বছৰ যিজন মানুহ অসমত আটাইতকৈ বেছি দপদপাই আছে, যি শিক্ষামন্ত্ৰী আছিলে, যি স্বাস্থ্যমন্ত্ৰী আছিলে, প্ৰত্যেকটো ক্ষেত্ৰতে অসমৰ অৱস্থা সৰ্বভাৰতীয় পৰ্যায়তকৈ বেয়া। শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ক'তো অৱস্থা ভাল নহয়। ইলেক্ট্ৰিচিটি 1 মেগাৱাট উৎপাদন কৰিব নোৱাৰে। আপোনালোকে লক্ষ্য কৰিলেনে বিতৰ্কটো? আমি যেতিয়া ক'লোঁ যে ইলেক্ট্ৰিচিটিত যদি সঁচাকৈ পাৱাৰ কাট কৰিব নালাগে, যদি সঁচাকৈ হেৰি কৰিব নালাগে, কি কয় এইটো আপোনাৰ কি কাটি দিয়াটো কি বুলি কয়, লোড শ্বেডিং কৰিব নালাগে, লোড শ্বেডিং যদি সঘনে কৰিব নালাগে, আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব, পাৱাৰ জেনেৰেশ্যন কৰিব লাগিব। তেখেতে কি ক'লে যে অসমত পাৱাৰ জেনেৰেশ্যন অসম্ভৱ। আশ্চৰ্যজনকভাৱে এইটো তৰুণ গগৈ ডাঙৰীয়াই যদি ক'লেহেঁতেন, কংগ্ৰেছ চৰকাৰৰ দিনত ক'লেহেঁতেন যদি, তেতিয়াহ'লে অসমৰ মানুহৰ কাৰণে, অসমৰ মিডিয়াৰ কাৰণে সদায় এইটোৱে ইছ্যু হৈ থাকিলেহেঁতেন। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিলে যে অসমত পাৱাৰ প্ৰডাকশ্যন অসম্ভৱ, আমি কেৱল ভিক্ষা কৰিম, কেন্দ্ৰৰ পৰা পাৱাৰ বিচাৰি আনিম,
আৰু আমি কেৱল আনৰ পৰা পাৱাৰ কিনি আনি আমি কি কৰিম, আমি কেৱল দালালি কৰিম। দালালি মানে কি, কম দামত কিনি আনিব আৰু আমাৰ গ্ৰাহকক বেছি দামত বিক্ৰী কৰিব, তাৰ বাহিৰে আমি একো নকৰোঁ বুলি যেতিয়া কৈ দিলে, কেৱল অসম চৰকাৰৰ কামটো হ'ল, APDCLৰ কামটো হ'ল, ASCBৰ কামটো হ'ল, পাৱাৰ ডিপাৰ্টমেণ্টৰ কামটো হ'ল যে বেলেগৰ পৰা পাৱাৰ কিনি আনিব, ভিক্ষা কৰি আনিব, খুজি মাগি আনিব আৰু তাৰ পাছত আমাক তাতকৈ বেছি দামত বিক্ৰী কৰিব। এইটোৱে তেওঁলোকৰ চৰকাৰৰ একমাত্ৰ কাম বুলি কৈ দিয়াৰ পাছতো কোনো মেডিয়াই নিউজটো কৰিছে। কিন্তু মইতো ভাবোঁ যে এইটো তৰুণ গগৈ ডাঙৰীয়াই যদি ক'লেহেঁতেন, তেতিয়াহ'লে অহা এবছৰ অকল এইটোকে চলিলেহেঁতেন মেডিয়াত, কিন্তু নচলিলে। কি হৈছে আমাৰ পৰিস্থিতিটো? অসমৰ প্ৰত্যেকজন বিবেকবান মানুহে মোৰ এই কথাকেইটা বিবেচনা কৰক আৰু অসমখন কলৈ গৈছে, কলৈ নি আছে এই বিজেপি চৰকাৰে, কলৈ নি আছে এই মহাশক্তিমান বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীজনে। আপোনালোকে সৰ্বমংগলমৰ কাহিনী লিখিছিলে নহয় জানো? সৰ্বমংগলম প্ৰফুল্ল মহন্ত ডাঙৰীয়া, তেখেত ওপৰৰ পৰা স্খলিত হৈ যোৱাৰ এটা প্ৰধান কাৰণ সৰ্বমংগলম আছিলে নে নাই? অসমৰ চাৰিওফালে যে মাটি লৈছিলে। এতিয়া আপোনালোকেতো নামত থকা বাগানবিলাকহে জানে, মইতো চববিলাক উলিয়াই থৈছোঁ। গুৱাহাটী চিটিত কিমান, গোটেই অসমত কিমান, মাজুলীত কিমান, বাহিৰৰ ঠাইবিলাকত কিমান, ক'ত কি চববিলাকতো উলিয়াই থৈছোঁ। বাগান কিমান। সৰ্বমংগল যদি এক আছিলে, তেতিয়াহ'লে নামটো এতিয়ালৈকে দিয়া নাই, নিদিওঁ, সেইটো এতিয়া 1000 পাইছেগৈ। সৰ্বমংগলমৰ দিনত বৌ বাহিনী আছিলে, এতিয়াতো ডাইৰেক্টলি মন্ত্ৰীয়ে বৌ বাহিনীৰ সদস্য। আমি কিবা কথা ক'লে মাৰিবলৈকে খেদি আহে মোটামুটি। বিধানসভাতে আমাক যেনেকুৱা ধৰণে দাদাগিৰি কৰে, কথা ক'বলৈকে নিদিয়ে একো। যিটো ধমকি দিয়ে, মই ভাবোঁ যে আপোনালোকে যোনে হ'লেও, কোনোবা এটা পৰ্টেলে হ'লেও অসমবাসী ৰাইজক মোৰ এই কথাখিনি প্ৰথমৰ পৰা শেষলৈকে এবাৰ শুনাওক। যি বিবেকবান মানুহ, যি গণতান্ত্ৰিক মানুহ, যি বুজি পোৱা মানুহ, যাৰ আণ্ডাৰষ্টেণ্ডিং আছে, প্ৰত্যেকজন অসমীয়াই এদিন ভাবিবলৈ বাধ্য হ'ব যে অসমখন আচলতে ক'লৈ গৈ আছে, আৰু ক'বলৈ বাধ্য হ'ব যে এজন মানুহে সকীয়াইছিলে কিন্তু আমি নুশুনিলোঁ। ধন্যবাদ। মই আটাইতকৈ ডাঙৰ কথা তেখেতৰ প্ৰশ্নটোৰ উত্তৰ দি লওঁ। আটাইতকৈ ডাঙৰ প্ৰশ্ন মই দেখিছোঁ যে আমাৰ ইছ্যুবিলাক, আমি বিৰোধী পক্ষই যিবিলাক ইছ্যু উলিয়াওঁ, বিৰোধী পক্ষও যথেষ্ট পৰিমাণে আমি ব্যৰ্থ হৈছোঁ। কাৰণ দেখিছে পৰিস্থিতিটো হিন্দু মুছলমানৰ, মানে গোটেই আৱহাৱাটো সৃষ্টি কৰি দিয়া ক'লে কিন্তু কৰি দিয়াৰ মূল মাধ্যমটো কিন্তু সংবাদ মাধ্যম। আজি আমাৰ কথাবিলাক ছ'চিয়েল মিডিয়াত বা সৰু পৰ্টেল এটাত ওলাই যায়, কিন্তু মূল মিডিয়াবিলাকে নিউজটো নিদিয়াৰ কাৰণে জনতাৰ মাজলৈ সেইটো গুচি নাযায়, অকল মোবাইলৰ মাজত থাকে। আজি ৰেডিঅ' বা টিভিত ডাইৰেক্টলি নিউজটো যদি নাবাজে, তেতিয়াহ'লে নিউজটো নাযায়। আৰু দেশৰ পৰিস্থিতি এনেকুৱা, হিন্দু মুছলমানৰ পৰিস্থিতি, আৰু বিৰোধী পক্ষ আজিৰ দিনটোত অৱস্থা এনেকুৱা যে আমিও গাঁৱে গাঁৱে গৈ মাইক লগাই মিটিং পাতি এই কথাখিনি ক'ব পৰা নাই। গাঁৱে গাঁৱে জনসভা পাতি, গাঁৱে গাঁৱে গাঁও সভা পাতি এই কথাখিনি এতিয়ালৈকে ক'ব পৰা নাই, কিন্তু লাহে লাহে আহি আছে। মই দেখিছোঁ যে এইবাৰ বিধানসভাত অন্ততঃ মেডিয়াৰ ভূমিকাটো আগতকৈ 50% ভাল। আগততো নিউজেই নোলাইছিল, আহি আছে। ভাল দিন আহিব বুলি সেইকাৰণে আশা কৰিছোঁ। বহুত বেয়া দিনৰ মাজত কটাইছোঁ, বহুত হতাশাৰ মাজত কটাইছোঁ, বহুত কষ্টৰ মাজত কটাইছোঁ, যেনে তেনে জীয়াই আছোঁ। আন্দোলনৰ মাজৰ পৰা আহি এনেকৈ পিং পং বল, চুট খাইছোঁ, লাঠি খাইছোঁ, গুলি আপোনাৰ লাঠ খাইছোঁ, যি ধৰণে অপমানিত বিধানসভাৰ মজিয়াত থৈ আছোঁ নহয়, কেতিয়াবা টোপনি নাহে।
পৰিয়ালে কয় যে দিনে ৰাতিয়ে পঢ় কষ্ট কৰ, ইমান পঢ় তই, পৰিয়ালত 1 মিনিট সময় নিদিয়, তাৰপিছত গৈতো তই সদায় ইনচাল্টৰহে সন্মুখীন হঠ, বাদ দে এইবিলাক। নিশ্চয় শুনিলে, তেখেতক অপমান কৰিছিল আৰু পিং পং কিবা কৈ সদনৰ মজিয়াত অপমান কৰিছিল। সদনৰ মজিয়াত যেতিয়া মনোনয়ন পত্ৰ দাখিল হয় তেতিয়া সেই স্থানটো বহুত পবিত্ৰ নিচিনা হয়, নহয় জানো? কিয় ইমান ঠাট্টা মস্কৰা কৰিব লাগে? কাৰণ যিডোখৰ স্থান পবিত্ৰ স্থান বুলি মনা যায় তাত প্ৰত্যেকটো দলে আহি উপস্থিত হয়। আপোনালোকে নিশ্চয় অখিল গগৈ মুখেদি শুনিলে কথাখিনি। আৰু আমি চাওক কেনেকুৱা এখন চৰকাৰ লাগে, আপোনালোকক নিজে বিবেক বিবেচনা কৰি চাব। কাৰণ এজন ব্যক্তিক যদি তেনেকে ইটিকিং ঠাট্টা মস্কৰা কৰে আৰু কেনেকুৱা ব্যক্তিসকলে কেনেকে ক'ব পাৰে আপোনালোকে চাওকচোন। আমাৰ সময় আহি গ'ল, আমি চৰকাৰ বদলি কৰিবলৈ আহি গ'ল। কাৰণ আজি হাজাৰ হাজাৰ লোকে, হাজাৰ হাজাৰ জনতাই কান্দিছে গৌৰৱ গগৈ জিকাটো। তাৰতো অৰ্থ থাকিব লাগিব, নহয় জানো? এনেকুৱা এখন সদন য'ত নেকি তাত পবিত্ৰ স্থান বুলি কোৱা যায়, তাত ঠাট্টা মস্কৰা কৰে। আপোনালোকে শুনিলে অখিল গগৈ ভাষ্যটো তেখেত কিমান আৱেগিক হৈ কথাখিনি ক'লে, মোৰো বেয়া লাগিছে। হ'লেও তাত কিয় ইমান ঠাট্টা মস্কৰা হ'ব লাগে? আৰু হ'বতো নালাগে বাৰু, কিন্তু এতিয়া সময়টো আহি গ'ল, নহয় জানো? জনতাৰ সজাগ হ'বলৈ হ'ল আৰু জনতাই নিজে বিবেক বিবেচনা কৰি চাবলৈ সময় হ'ল। আৰু ঠাট্টা মস্কৰা দি থাকক, কিন্তু উত্তৰত ৰিজাল্টলৈ অপেক্ষা কৰিব লাগে। আৰু অখিল গগৈ মন্তব্যটো নিশ্চয় শুনিলে, আৰু অপেক্ষা মাথো ৰিজাল্টৰ ওপৰত। কোন জিকিব কোন হাৰিব কোনেও এতিয়া স্পষ্টকে কোনো প্ৰতিনিধিয়ে ক'ব নোৱাৰে। মাত্ৰ চাবি কাঠি আছে ৰাইজৰ হাতত। ৰাইজে চাবি পকালে খুলিব, ৰাইজে চাবি বন্ধ কৰিলে বন্ধ হৈ যাব। গম পাইছেনে? ৰাইজে বৰ্তমান ৰজা, ৰাইজৰ অবিহনে কোনো ৰজা হ'ব নোৱাৰে। প্ৰজা বৰ্তমান ৰজা, কিন্তু যেতিয়া ইলেকশ্যনত জিকাৰ পিছত কিছুমান ৰজা হৈ যায়, কিন্তু আমাৰ প্ৰজাই ৰজা কৰাৰ পিছত প্ৰজাৰ ফালে নাচাই নিজে ৰজা হৈ ৰজাৰ আসনত বহি থাকে। এতিয়া সময় আহি গ'ল, লোকসভাৰ নিৰ্বাচনত কাক ভোটটো দিম, জয়যুক্ত কৰিম, এতিয়া আমি নিজৰ বিবেক বিবেচনাৰ চিন্তা কৰিম। আপোনালোকে ক'লেও আমি হেৰফেৰ বা লৰচৰ নহওঁ। কাৰণ আপোনালোকে বহুত মানুহক ঠগিলে, বহুত কৰিলে। যেতিয়া ৰান্ধনীসকলক আপোনালোকে দৰমহা দিয়া নাই, অংগনাবাদীসকলক আপোনালোকে দৰমহা দিবলৈ মান্তি হোৱা নাই। গম পাইছেনে? আমি চৰকাৰ বদলি কৰিবলৈ হৈ গ'ল, কাৰণ এখন চৰকাৰৰ পিছত আন এখন চৰকাৰ আহিব লাগে। কাৰণ ৰটেশ্যন হ'ব লাগে। গম পাইছেনে? ৰটেশ্যন হৈ থাকিব লাগে এখন চৰকাৰৰ পৰা আন এখন চৰকাৰলৈ। এতিয়া বিজেপি চৰকাৰে কি কৰিলে আপোনালোকে সকলোৱে জ্ঞাত। এতিয়া মই নকলেও হ'ব। আৰু যিহেতু কিবা আই ঘৰ কিবা আঁচনিসমূহৰ কথাটো নকওঁৱে, কাৰণ আই ঘৰ কথা ক'বলৈ গ'লে আমাৰ গাঁৱত বহুত দুখীয়া মানুহ এতিয়াও আছে, আই ঘৰ পোৱা নাই। ৰাস্তাটো যদি দেখাই দিওঁ আমাৰ ঘৰ সন্মুখত, কিন্তু আপোনালোকৰ চকু কপালত উঠিব। এতিয়াও আমি এনেকুৱা এখন গাঁৱত বসবাস কৰি আছোঁ, যিখন গাঁৱত এতিয়াও আমাৰ এখন চাৰিচকীয়া গাড়ী আহিবলৈ নোৱাৰে। কাৰণ এনেকুৱা এখন চৰকাৰত আমি বাস কৰিছোঁ, এনেকুৱা এখন চৰকাৰে আমাক শাসন চলাই আছে, যি নেকি আমি ভালকে সাজি কাচি ওলাই যাব নোৱাৰোঁ। যদি আমাৰ ৰাস্তাটো বোকা হয়, এআঁঠু পানী হয়, তেতিয়া অৱস্থাটো ক'বই নালাগে। স্কুললৈ অহা যোৱা কৰিবই নোৱাৰে আমাৰ ৰাস্তাইদি। কিন্তু কি কৈছে চৰকাৰে? সকলোখিনি কাম কৰিছে, কিন্তু কি কৰিছে কি নকৰা আমাৰ নিজৰ গাঁওখনৰ কথা ক'বলৈ গ'লে আমি নিজে জানো। আৰু যিহেতু আমাৰ গাঁৱত বহুত দুখীয়া শ্ৰেণীৰ মানুহ আছে, বৃদ্ধ পেঞ্চন নোপোৱা, মামনি আঁচনি, কিবা কিবি অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন আৰু বহুত পাবলৈ এতিয়াও বাকী আছে। আৰু আই ঘৰ এজন ব্যক্তিয়ে 2-3টা ঘৰ পোৱাও আমাৰ গাঁৱৰ উদাহৰণ আছে। যদি আপোনালোকে দেখুৱাই দিব কয়, কিন্তু দেখুৱাই দিবও পাৰিম। কাৰণ আমাক উন্নতি লাগে, আহি থকা প্ৰজন্মৰ নিবনুৱা সমস্যা দূৰ লাগে। ৰাইজৰ কাৰণে সকলো ৰাস্তা পদূলি ভাল কৰি দিব লাগে, কিন্তু যে গাঁৱৰ ৰাস্তাখিনি যে থাকি যাব সেইটো কথা নহয়। গাঁৱৰ ৰাস্তাও ভাল কৰিব লাগে, কাৰণ গাঁৱৰ ৰাস্তা গাঁৱৰ ৰাস্তা য'ত নেকি একেবাৰে বেকৱাৰ্ড তাৰ ঠাইলৈ
গাড়ী যাব নোৱাৰে, কাৰণ তাতো মানুহৰ বেমাৰ আজাৰ হয় নহয় জানো? অকল টাউনতহে মানুহৰ বেমাৰ আজাৰ অসুবিধা হয় নেকি? গাঁৱৰ মানুহৰ কাৰণে অসুবিধা নহয়? আৰু গাঁৱলৈতো এখন গাড়ী আহিব লাগে, এম্বুলেঞ্চ আহিব লাগে, য'ত নেকি আমাৰ গাঁৱত এম্বুলেঞ্চ এখন আহিবলৈ চিন্তা কৰিব লাগে। মই বিশেষ ভিডিঅ'টো দীঘল নকৰোঁ, কাৰণ মই যিহেতু অখিল গগৈ ভাষ্যটো আপোনালোকক দেখালোৱে, যি নেকি সদনৰ মজিয়াত তেখেতক অপমান কৰা হৈছিল, আৰু সেই অপমান কোনে কৰিছিল, কেনেকৈ কৰিছিল, A to Z অখিল গগৈ ডাঙৰীয়াই যিহেতু ক'লে, আৰু মই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ নকৰাকৈ বাৰু কেনেকৈ থাকোঁ, মই ভাল পোৱা নাই, কাৰণ সদনত তেনেকুৱা অপমান হোৱাটো ময়ো নিবিচাৰোঁ, য'ত নেকি এখন পবিত্ৰ স্থান। আৰু ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ। যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ইয়াকে ক'লোঁ, দিনটো সকলোৰে কাৰণে শুভ হওক। ধন্যবাদ। জয় অসম।